ৰাজ্যত অব্যাহত আছে অবৈধ কয়লা খনন। কাৰ্বি আংলঙৰ কয়লা চাদত চলি আছে ৰেড হল মাইনিং। জিলাখনত অবৈধ কয়লা খননে ভাবুকি আনিছে পৰিৱেশ তথা জনজীৱনলৈ। বিষাক্ত হৈ পৰিছে খোৱাপানী, বিনষ্ট হৈছে খেতিপথাৰ। কাৰ্বি আংলঙৰ অবৈধ কয়লা খনিত উপস্থিত অসম জাতীয় পৰিষদৰ প্ৰতিনিধি। কয়লা খনি পৰিদৰ্শন কৰি চৰকাৰ তথা আৰক্ষীক তীক্ষ্ণ সমালোচনা অসম জাতীয় পৰিষদৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাতে অবৈধ কয়লা খনিত খনন চলি থকাৰ বিস্ফোৰক অভিযোগ অসম জাতীয় পৰিষদৰ। লগতে তুলিয়াম ৰংহাঙৰ নেতৃত্বত কাৰ্বি আংলঙত অবৈধ কয়লাৰ বেহা চলি থকাৰ অভিযোগ আনিছে দলটোৰ নেতৃত্বই। এই সন্দৰ্ভত বিতং তথ্য জনাব আমাৰ সতীৰ্থ সাংবাদিক অনুপজ্যোতি নাথে। এয়া হৈছে ৰেড হল মাইনিং, অৰ্থাৎ এনেদৰেই কাৰ্বি আংলঙৰ কয়লাজানৰ এইটো অঞ্চলত পাহাৰৰ এটা দুৰ্গম পাহাৰৰ ভিতৰত এনেদৰেই ৰেড হল মাইনিঙৰ দ্বাৰা কয়লা খনন কৰা হয় আৰু অবৈধভাৱে এই ৰেড হল মাইনিং এই ধৰণে চলি আছে। আৰু দেখা পোৱা গৈছে যে কিমান এটা বিপদজনক, যে কোনো ধৰণৰ সুৰক্ষা ইয়াত কি ধৰণৰ সুৰক্ষা, সেই সুৰক্ষাক লৈ বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰা হয়। অবৈধ বুলি ঘোষিত তৎসত্বেও কিন্তু এনেধৰণৰ অবৈধ যি খনন, সেই খনন বা কয়লা খনন, সেই কয়লা খনন এই ধৰণে চলি আছে। ইয়াত যদি চাওঁ আমি ৰেড হল কেইবাটাও ইয়াতে দেখা পোৱা গৈছে। আৰু এই যিহেতু অসম জাতীয় পৰিষদৰ এটা সজাতি দলে তেওঁলোকে আচলতে এই স্থানত আহি, কয়লাজানৰ স্থানত আহি তেওঁলোকে কয়লাৰ যি ৰেড হল মাইনিং যে চলি আছে সেই তেওঁলোকে স্পষ্টকৈ এনেধৰণে এটা অভিযান তেওঁলোকে চলাইছিল। আৰু বৰ্তমান কাৰ্বি আংলঙৰ কয়লাজানত আহি তেওঁলোক উপস্থিত হৈছিল। লেবাৰ আছিল, স্থানীয় মানুহে কোৱা মতে লেবাৰ আছিল। এইবোৰ লেবাৰে ব্যৱহাৰ কৰা পানীৰ গেলন দেখিছেনে, লেবাৰ আছিল। আমি অহাৰ খবৰ পাই, আমি কাৰণ ইয়াৰ আগতে আৰু দুটা স্থানত গ'লোতো, সেই দুটা স্থানত অহাৰ খবৰ পাই ইয়াৰ পৰা লেবাৰ পলাইছে, মানুহ পলাইছে। এক আচলতে দুঃসাহস, অৰ্থাৎ বিপদজনকভাৱে এই ধৰণে অসংখ্য লেবাৰে এই ধৰণৰ তেওঁলোকে অবৈধভাৱে যি কয়লা, সেই কয়লা খনন কৰি আছে। আৰু যিহেতু অসম জাতীয় পৰিষদৰ নেতৃত্বই আহি ইয়াতে উপস্থিত হৈছে, যিহেতু টেলিভিশ্যনত কৈ থকা বা গুৱাহাটীত বহি কৈ থকাৰ বিপৰীতে যিহেতু আপোনালোক আহি ইয়াতে উপস্থিত হৈ কি ধৰণে চলি আছে গোটেই খনন কাৰ্য, অবৈধ খনন কাৰ্য, যি সময়ত মুখ্যমন্ত্ৰীয়ে কৈ আহিছে, কিন্তু তৎসত্বেও আপোনালোকৰ দুগৰাকীয়ে উল্লেখ কৰিছে যে কিছু সময় পূৰ্বলৈকে ইয়াতে কিছু শ্ৰমিক আছিল বা ইয়াৰ পৰা কিছু সময় পূৰ্বে ইয়াৰ পৰা গৈছে। গতিকে এনেধৰণৰ কথা আৰু কামৰ মাজত আকাশ পাতাল পাৰ্থক্য আৰু অবৈধ খনন, গোটেই বিষয়টো আপোনালোকে যিহেতু উপস্থিত হ'ল, কি ক'ব? না, আজি আমি ইয়াৰ পূৰ্বেও কেইবাটাও আমি অপেন কাষ্ট মাইনিং, মুক্ত খননৰ স্থান পৰিদৰ্শন কৰিছোঁ। আপোনালোকৰ কেমেৰাই সকলোবোৰ নিশ্চিতভাৱে প্ৰতিচ্ছবিসমূহ ধৰি ৰাখিছে যে প্ৰকৃতি আৰু পাহাৰ কি ধৰণে নিদাৰুণভাৱে হত্যা ধ্বংস কৰা হৈছে। এইটো আমি ৰেড হল মাইনিং। আৰু কাৰ্বি আংলঙৰ যিটো অৱস্থা ডিমা হাছাওতকৈ ভয়াৱহ। ডিমা হাছাওত মানুহকেইজনৰ মৃত্যু হ'ল, গম পালে সেইকাৰণে হুলস্থুল লাগিল। ইয়াত কিমান মানুহ মৰিছে কোনেও গম নাপায়, কেতিয়াবা যদি গম পায় তেতিয়া হুলস্থুল হ'ব। এখনৰ পিছত সিখন পাহাৰ ধ্বংস কৰি পেলোৱাইছে। আমি এতিয়া য'ত থিয় হৈ আছোঁ এইখিনি ছাৰ্ফেচৰ পৰা প্ৰায় 150 ফুট তললৈ আমি নামি আহিছোঁ। ইয়াত 5টা ৰেড হল মাইনিঙৰ পইণ্ট আমি দেখুৱাইছোঁ, কেমেৰাৰে আপোনালোকে দেখুৱাব পাৰিব যে এই ধৰণে আমাৰ প্ৰকৃতি লুণ্ঠন কৰিছে। কিমান ভয়াৱহ! এই সৰু সৰু সুৰংগবিলাকৰে শ্ৰমিকবিলাকক পঠিয়াই দিয়া হয় কয়লা সংগ্ৰহ কৰিবলৈ। কাৰোবাৰ অৰ্থ লালসাৰ বাবে, আছাম দিন ডকাইতৰ অৰ্থ লালসা পূৰণ কৰিবৰ বাবে আছাম শ্ৰমিকৰ জীৱন বিপন্ন কৰি আমি এই গাঁতবোৰৰ ভিতৰত সোমাবলৈ তেওঁলোকক পঠিয়াই দিয়া হয়। আৰু এই ব্যৱস্থা বন্ধ নোহোৱালৈকে আমি যুঁজি যাম। নাজানো চৰকাৰে বন্ধ কৰিব বুলি মই নাভাবোঁ। চৰকাৰ নিজেই পৃষ্ঠপোষক এই সমস্ত বেআইনী কাৰ্যকলাপৰ, কাৰণ এইবোৰ কাম চকুৰ আগত ঘটি আছে। এই সাংঘাতিক ধৰণৰ ধ্বংস চৰকাৰে দেখা নাই, প্ৰশাসনে দেখা নাই, DCSP দেখা নাই, বন বিভাগে দেখা নাই। বিশ্বাসযোগ্য জানো? আমি গুৱাহাটীৰ পৰা আহি পালোহি ইয়াত, আৰু ইয়াৰ স্থানীয় প্ৰশাসনীয় বিষয় কোনো দেখা নাই। এইটো গ্ৰহণযোগ্য হ'ব নোৱাৰে। এইটো চৰকাৰী পৃষ্ঠপোষকতাত হৈ আছে। আৰু এইবিলাক কাম কৰাটো আমাৰ চিফ মিনিষ্টাৰে নাজানো বুলি ক'লে এইটো নহ'ব। তেওঁ জানে, তেওঁৰ ইচ্ছামতে, তেওঁৰ অৰ্ডাৰ মতেহে চলাইছে। আৰু আমাৰ বিজেপি চৰকাৰে এইটো কৰিছে। আৰু ইয়াত কিমান মানুহ মৰিছে এতিয়ালৈকে হিচাপ নাই। আৰু যিমান ইয়াত কোল ইয়াৰ পৰা লৈ গৈছে চৰকাৰে কিন্তু টেক্সটো হ'লে পোৱা নাই, কাৰণ এইবিলাক চব চুৰ কৰি পেলাইহে কৰিছে। আৰু এইটো সকলো ইয়াত কি কয় SP-য়ে জানে, SP-ও তাৰ জড়িত আছে। যদি জড়িত নাথাকে তেতিয়াহ'লে তেওঁ বন্ধ কৰিলেহেঁতেন,
কাৰণ এইটো ছিকিউৰিটি কথা তেওঁ আৰু DCও জানে DCও এইটো ইয়াৰ পৰা লাভ পাইছে SPও লাভ পাইছে DGPও ইয়াৰ পৰা লাভ পাইছে হোম মিনিষ্টাৰ গোটেইখিনি ইয়াৰ পৰা লাভ পাইছে আমাৰ তুলিৰাম ৰংহাং MP MLA CM EM সকলে সব ইয়াৰ পৰা লাভ কৰিছে কিন্তু মানুহবিলাক নকয় যে ইয়াত এই ৰেড হোলছ আছে বুলি নাই বুলি চৰকাৰ আৰু এয়া আছিল অসম জাতীয় পৰিষদৰ নেতৃত্বৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰা পৰিলক্ষিত হৈছে আৰু চৰকাৰৰ পৃষ্ঠপোষকতাৰে এই অবৈধ কয়লা খনন চলি অহাৰ অভিযোগ উত্থাপন কৰিছে